প্ৰিয়জনে প্ৰতাৰণা কৰিছে বুলি আৱিষ্কাৰ কৰাটো সকলোৰে বাবে এটা ডাঙৰ আঘাত। এই আঘাতে মানুহৰ বিশ্বাসক ভাঙি পেলায়, সম্পৰ্কৰ ভেটি ভাঙি পেলায় আৰু আৱেগৰ ঘূৰ্ণী বতাহৰ সৈতে যুঁজিবলৈ বাধ্য কৰে। বিশ্বাসঘাতকতাৰ লগত এবাৰ মুখামুখি হোৱাতে কঠিন, কিন্তু আপোনজনে বাৰে বাৰে প্ৰতাৰণা কৰিলে যন্ত্ৰণা আৰু অধিক তীব্ৰতৰ হয়। বহু লোকে মোক ফোন আৰু বাৰ্তা যোগে এই বিষয়ে জনায়, মোক প্ৰশ্ন কৰে, আমাৰ আপোনজনে যদি বাৰে বাৰে বিশ্বাস ভংগ কৰে আমি কি কৰিম? কিমান বাৰ ক্ষমা কৰিম? এই প্ৰশ্নকৰ্তাসকল ভিন ভিন ঠাইৰ আৰু ভিন ভিন বয়সৰ যদিও তেওঁলোকৰ আৱেগিক যন্ত্ৰণা আৰু প্ৰশ্ন একেই। তদুপৰি এনে প্ৰশ্নকৰ্তাৰ সংখ্যা দিনে দিনে ইমান বৃদ্ধি পাইছে যে মই এই বিষয়টো কেৱল ব্যক্তিগত নহয়, সামাজিক সমস্যা বুলি ধৰি লৈ আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। অৱশ্যে মই এই বিষয়ে মোৰ জীৱন বীক্ষণ নামৰ স্তম্ভ লেখাটো লিখিছো আৰু বহু লোকে মতামত দিছিলে যে এই লেখাটো পঢ়াৰ পিছত তেওঁলোকে অলপ হলেও কেনেদৰে বিশ্বাসঘাতকতাৰ সৈতে মোকাবিলা কৰিব তাৰ এটা আভাস পাইছিল বা কিছুমানে সমাধান কৰিব পাৰিছিল, নিজক সেই সমস্যাৰ পৰা মুক্ত কৰিব পাৰিছিল। আৰু মই ভাবিলো মোৰ এই ইউটিউব ফেমিলি সকলোৰে লগতে মই এই বিষয়ে পুনৰ আলোচনা কৰো, তেওঁলোককো মই যদি কোৱা কথাখিনিৰে উপকৃত কৰিব পাৰে তেনেহলে ময়ো ধন্য হম। তাৰ আগতে মই মোৰ পৰিচয়টো দি ল'ব বিচাৰিছো। মোৰ নাম অনুপমা বৰগোহাঁই। মই এগৰাকী হলিষ্টিক হেল্থ আৰু লাইফ কোচ। মই বহু বছৰ ধৰি বহুবোৰ মানসিক অনুশীলন কৰি আছো, বহু লোকক জীৱনটো কেনেদৰে প্ৰশান্তিময় এটা জীৱন কেনেদৰে যাপন কৰিব লাগে তাৰ বিষয়ে দিহা দি আহিছো। বহু লোকক পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে সহায় কৰিছো তেওঁলোকৰ জীৱন ৰূপান্তৰ কৰাত। আৰু মোৰ বিভিন্ন পাঠ্যক্ৰম আছে কেনেদৰে ৰোগমুক্ত ঔষধমুক্ত এক প্ৰশান্তিময় জীৱন যাপন কৰিব পাৰে তাৰ ওপৰত। আৰু মই এনেদৰে ভিডিঅ' যোগেদিও মই আপোনালোকক পৰোক্ষভাৱে হলেও সহায় কৰি যাবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ। আপোনালোকে যদি মোৰ কথাবোৰ ভাল পায় বা কিবা উপকৃত হ'ব পাৰে তেতিয়াহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ আপোনজনৰ সৈতেও শ্বেয়াৰ কৰিব। এতিয়া আহো আমি কেনেদৰেনো বিশ্বাসঘাতকতাৰ সৈতে মোকাবিলা কৰিম। প্ৰথম কথা হ'ল আপোনালোকে জানে যে এই বিশ্বাসঘাতকতাটো এটা আপোনালোকৰ জীৱনৰ এটা প্ৰত্যাহ্বানমূলক পৰিস্থিতি। প্ৰত্যাহ্বানমূলক পৰিস্থিতিক আমি নিয়ন্ত্ৰণ কৰিবৰ কাৰণে প্ৰথম আমি আত্মযত্ন আৰু আৱেগিক নিৰাময়ৰ ব্যৱস্থা কৰিব লাগিব। বাৰে বাৰে সন্মুখীন হোৱা বিশ্বাসঘাতকতাৰ সৈতে যেতিয়া আপুনি মোকাবিলা কৰিব লগা হয় তেতিয়া নিজৰ মংগলক বা নিজৰ কল্যাণক প্ৰথমতে অগ্ৰাধিকাৰ দিব। কাৰণ অবিশ্বাসৰ আৱেগিক ক্ষতি অপৰিসীম, সেয়ে নিজৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। বন্ধু, পৰিয়াল বা যিকোনো এজন থেৰাপিষ্টৰ কাষ চাপিব যিজনে আপোনাক বুজি পায়, যাৰ আগত আপুনি আপোনাৰ অনুভৱ প্ৰকাশ কৰিবলৈ বা আপোনাৰ আৱেগবোৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে সেই বিষয়ে আপুনি নিৰাপদে প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকেও আপোনাক সঠিক পৰামৰ্শ দিব পাৰে। আত্মযত্ন আত্মপ্ৰেমৰ কিছুমান কাৰ্যকলাপ যেনে ব্যায়াম, ধ্যান, জাৰ্নেলিং, কৃতজ্ঞতাৰ অনুশীলন আৰু সকলোতকে ভাল হ'ল EFT আৰু হোপনপন। আপোনালোকে সদায় EFT আৰু হোপনপন কৰিব। আচলতে বিশ্বাসঘাতকতাৰ সন্মুখীন হওকে নহওকে মানে সদায় EFT আৰু হোপনপন কৰিব লাগে। আৰু যিসকলে EFT আৰু হোপনপনৰ বিষয়ে নাজানে তেওঁলোকে মোৰ চেনেলত এই বিষয়ে ভিডিঅ' পাব, আপোনালোকে চাব EFT কেনেদৰে কৰিব লাগে। EFT হ'ল আৱেগিক স্বাধীনতা লাভ কৰাৰ কৌশল বা ইমোচনেল ফ্ৰীডম টেকনিক। আৰু হোপনপন হ'ল দয়া, ক্ষমা, ভাল পোৱাৰ এক অনুশীলন। এতিয়া দ্বিতীয়তে আপোনালোকে আপোনালোকৰ পৰিস্থিতিৰ মূল্যায়ন কৰিব। খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব। খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ আগতে প্ৰথমতে সময় উলিয়াই পৰিস্থিতিৰ মূল্যায়ন কৰক। বাৰে বাৰে প্ৰত্যায়ন কৰাৰ আঁৰত কি কাৰণ আছেনো বুজিবৰ চেষ্টা কৰক। এয়া সেই ব্যক্তিজনৰ স্বভাৱ নে পৰিস্থিতিৰ বলি হৈছে নে কেৱল এবাৰৰ বাবে ভুল কৰিছে সেয়াও বিচাৰ কৰক। আপোনাৰ প্ৰিয়জনে বিষয়টো সমাধান কৰি সম্পৰ্কটোৰ ওপৰত পুনৰ কাম কৰিবলৈ ইচ্ছুক হয় নে নহয়
আপোনালোকৰ সম্পৰ্কটো পুনৰ উদ্ধাৰ কৰাৰ যোগ্য হয় নে নহয়, আৰু সকলোৰে মানে আপোনাৰ বিপৰীত ফালৰ পৰাও যেতিয়া পৰিৱৰ্তনৰ প্ৰকৃত ইচ্ছা আছে নে নাই, সেই বিষয়ে ভালদৰে চিন্তা কৰক। যদি সম্পৰ্কটো কেৱল আপুনি চলাই ৰাখিব বিচাৰিছে, আপোনাৰ বিপৰীত দিশত সেই ইচ্ছা নাই, তেতিয়াহ'লে আপুনি পুনৰ চিন্তা কৰিব। তৃতীয়তে, বিশ্বাসঘাতকতাৰ সৈতে মুখামুখি হোৱাৰ সময়ত আপোনালোকৰ ফলপ্ৰসূ যোগাযোগ অতি গুৰুত্বপূৰ্ণ। আপোনাৰ সংগী বা আপোনজনৰ সৈতে আপুনি মুকলিভাৱে সংযতভাৱে কথা পাতিব। খুব খংকে গালিগালাজ কৰিও নহয়, বা অভিযোগ কৰিও নহয়, বা দুখ দিও নহয়। আপুনি মুকলিভাৱে নিজৰ অনুভৱবোৰ, চিন্তাবোৰ প্ৰকাশ কৰিব, আৰু তেওঁলোকেও যাতে নিজৰ দৃষ্টিভংগী আপোনাৰ লগত শ্বেয়াৰ কৰিব পাৰে, ভগাব পাৰে, এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিব। আৰু আপোনালোকৰ মাজত এই সংলাপে, এই যোগাযোগে দুয়োকে নিজৰ অন্তৰ্নিহিত বিষয়বোৰ বুজিবলৈ বা সেইবোৰ সমাধান কৰাৰ পথ আছে নে নাই সেইটো নিৰ্ণয় কৰাত সহায় কৰিব। আৰু এটা সীমা নিৰ্ধাৰণ কৰি ল'ব। বিশ্বাস পুনৰ গঢ়ি তোলা আৰু নিজৰ আত্মসন্মান বজাই ৰখাৰ বাবে এটা স্পষ্ট সীমা স্থাপন কৰাটো অতি প্ৰয়োজনীয়। যদি আপুনি সম্পৰ্কটো অব্যাহত ৰখাৰ সিদ্ধান্ত লয়, তেন্তে নিশ্চিত কৰিব যে আপোনাৰ আপোনজনে আৰু অধিক বিশ্বাসঘাতকতাৰ পৰিণতি কি হ'ব সেই কথা যাতে বুজি পায়। আপুনি কেতিয়াও ভাবুকি নিদিব। যি সিদ্ধান্ত লয় সেয়া বাস্তৱত প্ৰয়োগ কৰিব। বহু সময়ত ভাবুকি দি থকা হয়, আৰু তেতিয়া বিপৰীত পক্ষই ভাবে যে এইটো ভাবুকিহে দিছে। গতিকে সম্পৰ্কৰ সীমা নিৰ্ধাৰণৰ ভিতৰত পৰামৰ্শ, স্বচ্ছতা আৰু অন্যান্য সহমতত উপনীত হোৱা চৰ্তসমূহ ৰাখিলেহে ভৱিষ্যতৰ সেই প্ৰতাৰণা ৰোধ কৰাত সহায় হ'ব পাৰে। আৰু প্ৰয়োজন হলে আপোনালোকে পেছাদাৰী সহায় বিচাৰিব। বাৰে বাৰে অবিশ্বাসৰ পিছত পুনৰ সম্পৰ্ক গঢ়ি তোলাটো এটা জটিল প্ৰক্ৰিয়া। বহু ক্ষেত্ৰত থেৰাপি বা ব্যক্তিগত পৰামৰ্শৰ বাবে পেছাদাৰী সহায় বিচৰাটো বহুত জৰুৰী। কাৰণ আজিকালি বহুবোৰ প্ৰশিক্ষিত থেৰাপিষ্ট আছে, কাউন্সিলৰ আছে, গতিকে আৰু তাৰোপৰি লাইফ কোচ আছে। গতিকে আপোনালোকে তেনে পেছাদাৰী সহায় বিচাৰক। এয়া বহুত জৰুৰী বুলি মই অনুভৱ কৰোঁ। আৰু এই যে প্ৰক্ৰিয়াটো ভাল হ'ব বা বিশ্বাস পুনৰ আমি গঢ়ি তুলিব পাৰিম, আমাৰ সম্পৰ্কবোৰ খুব ভাল হ'ব, সেইটো এটা দীঘলীয়া প্ৰত্যাহ্বানমূলক যাত্ৰা। সেই কথা মনত ৰাখিব। এই প্ৰক্ৰিয়াটোৰ প্ৰতি আপোনালোকে ধৈৰ্যশীল হ'ব লাগিব, আৰু বাস্তৱসন্মত হৈ থকাটো বহুত গুৰুত্বপূৰ্ণ। ক্ষমা আৰু বিশ্বাস কৰাটো একে ৰাতিতেতো নহয়। দুই পক্ষই সুস্থ হ'বলৈ আৰু বিশ্বাস পুনৰ প্ৰতিষ্ঠা হ'বলৈ সময় লাগিব। গতিকে আপোনালোকে যোগাযোগৰ পথবোৰ মুকলি কৰি ৰাখিব। ইটোৱে সিটো ব্লক কৰি বা কথাই নাপাতাকে নাথাকিব, আৰু সম্পৰ্কটোৰ ওপৰত কাম কৰাটো সদায় গুৰুত্বপূৰ্ণ। আৰু এইটো কথাও জানিব, কিছুমান সম্পৰ্ক কেতিয়া এৰি দিব লাগে সেয়াও জানি ল'ব। কিছুমান ক্ষেত্ৰত আপোনাৰ বহু চেষ্টাৰ পিছতো যদি সম্পৰ্কটো উদ্ধাৰযোগ্য নহয় আৰু প্ৰতাৰণা কৰাৰ প্ৰক্ৰিয়া চলিয়ে থাকে, তেতিয়া আপুনি কিন্তু পুনৰ চিন্তা কৰিব। আপোনাৰ প্ৰিয়জনে দায়িত্ব ল'বলৈ আৰু সম্পৰ্কটোৰ ওপৰত কাম কৰিবলৈ যদি অস্বীকাৰ কৰে, তেন্তে আপুনি এই সম্পৰ্ক এৰি দিয়াৰ চিন্তা কৰাৰ সময় হ'ল। আপোনাৰ আৱেগিক মংগল সদায় শীৰ্ষ অধিকাৰ হ'ব লাগে। আৰু কেতিয়াবা সৰ্বোত্তম পন্থা হ'ল সেই সম্পৰ্কবোৰ এৰি দিয়া, যিবোৰ সম্পৰ্কই আপোনাক বহু বেছি দুখ দিছে, আপোনাক বাৰে বাৰে প্ৰতাৰণা কৰিছে, বিশ্বাসঘাতকতা কৰিছে। গতিকে প্ৰিয়জনে আপোনাক বাৰে বাৰে প্ৰতাৰণা কৰিছে বুলি আৱিষ্কাৰ কৰাটো এটা প্ৰত্যাহ্বান আৰু বহুত বেদনাদায়ক, যন্ত্ৰণাদায়ক অভিজ্ঞতা। যদিও পৰিস্থিতিৰ সৈতে আপুনি মোকাবিলা কৰিব পাৰে, আপুনি আত্মযত্ন কৰি মুকলিভাৱে কথা বতৰা পাতি আৰু পেছাদাৰী সহায় লৈ আপুনি নিজৰ আৱেগিক সুস্থতা আৰু আপোনাৰ প্ৰিয়জনৰ আচৰণ সলনি কৰা ইচ্ছাৰ ওপৰত ভিত্তি কৰি আপুনি সিদ্ধান্ত ল'ব। মনত ৰাখিব যে বাৰে বাৰে বিশ্বাসঘাতকতাৰ পৰা আৰোগ্য লাভ কৰিবলৈ সময় লাগে, কিন্তু সঠিক সমৰ্থন আৰু প্ৰচেষ্টাৰ দ্বাৰা সঠিক
পথ বিচাৰি উলিওৱাটো, আগবাঢ়ি যোৱাটো সম্ভৱ। সেয়া আপুনি একেলগেই হওক বা পৃথকেই হওক। গতিকে আপোনালোকে বিশ্বাসঘাতকতাৰ সৈতে মোকাবিলা কৰিবলৈ এই কথাকেইটা সদায় মনত ৰাখক।